চৰাইদেউ জিলা সাপেখাতীত বৰ্তিমনত ভয়ংকৰ অগ্নিকাণ্ড। মনিকা ৰয় নামৰ এগৰাকী মহিলাৰ বাসগৃহত হঠাৎ অগ্নিকাণ্ডৰ সংঘটিত হয়। কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল বৰ্তমানেও জানিব পৰা নাই। অগ্নিকাণ্ডৰ ফলত বাসগৃহটোৰ সম্পূৰ্ণ বয়-বস্তু জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত ৩ লক্ষাধিক টকাৰ সম্পত্তি জাহ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ চেষ্টাতেই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বাসগৃহ জ্বলি সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পাছতো অগ্নি নিৰ্বাপক বাহিনীৰ ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। জুইটো লগাটোতো মই ঘৰত নাছিলোঁ। নাই, মই 5 মিনিট হৈছে ওলাই যোৱা ঘৰৰ পৰা। বেছি দেৰি হোৱাই নাই, সাপেখাতি পাইছোঁহে। অকণমান দেৰি বহিছোঁ, তাৰপাছতে ফোন কৰিছে পালৰ মানুহ যে তহঁতৰ ঘৰত জুই লাগিলে। মই কৈছোঁ কেনেকৈ জুই লাগিল? এতিয়া আমাৰ জমাইটো আছিলে, এই বাবুলো আছিলে ইয়াত। তাৰপাছতে কৈছোঁ সেই বোলে সেই বেলেগ ঘৰৰ কথা ক'লে, পকা লানি গৈছে। ঠিক আমাৰ ঘৰতো জুই লাগিব কেলে? মোৰ ঘৰতো চাকি নজ্বলে, কোনোৱেই নাই, নুমাই থোৱা আছে। একদম চব বস্তু জানি চাউল, পাত, কাঁহী, বাতি, যিমান বস্তু চব মোৰ। মানে 1 লাখ টকাৰ ওপৰে বস্তু লগ হৈছে মোৰ। বেছি ইমান হৈ যাব। কাপোৰ কানি মোৰ এতিয়া পিন্ধাকেইটা আছে, কাপোৰ কানি একোৱেই নাই এতিয়া। ব্যুৰ ৰিপৰ্ট, ভইচ 365।